এয়া মই পেকিং কৰি মেলি আজৰি হ'লোঁ আৰু এয়া হৈছে মোৰ ৰাতিপুৱাৰ দৃশ্য মই যাবগৈ লৈছোঁ ইউনিভাৰ্চিটিলৈ যিহেতু মই আপোনালোকক আগৰ ভিডিঅ'ত মই কৈ থোৱা আছিলে যে মই ইউনিভাৰ্চিটি খুলিব আৰু মই যাবগৈ লাগিব আৰু যিহেতু লাগিছে বিহু বন্ধটো শেষ হৈছে সেইকাৰণে মই যাবলৈ ওলালোঁ হেল্ল' গাইজ ৱেলকাম টু মাই আনাডাৰ মিনি ব্লগ মই মনো আশা কৰোঁ আপুনি সকলো ভালেই আছে আৰু এয়া মই ঘৰৰ পৰা টেম্পুত আহিলোঁ বড়োচাৰিলৈকে তাৰ বড়োচাৰি মই চুপাৰত যাম আৰু যিহেতু মই আজি উঠা দেৰি হৈছে আৰু এনেকুৱা ভোক লাগিছে ন মই কিবা খাই আহিবলৈ মোৰ সময় নহ'ল আৰু মই ভাবিছিলোঁ যে বড়োচাৰিৰ পৰা গাড়ীখন আই এছ বি টিত ৰখাব বাট আই এছ বি টিখন নৰখালে মই ভাবিছিলোঁ তাত চিপছ কিবা কিনি ল'ম বাট একেবাৰে নৰখালে আৰু ভাগ্যক্ৰমে কাজিৰঙা পাওঁতে ক'ৰবাৰ পৰা যেন দাদা এজনে চানা বেচিব আহিলে উঠিলে গাড়ীত চ' পটাপট চানাটো খাই ল'লোঁ চানা খাই মেলি গাড়ীখন জখলাবন্ধাত ৰখাবলৈ আহিছোঁ জখলাবন্ধাত গাড়ীখন নৰখালে একেবাৰে আমনিত গৈ ৰখালে আমনিত মই পেটিছ আৰু কফি খাই ল'লোঁ আৰু আজি যিহেতু বিহু বতৰ ন এনেকুৱা ভিৰ আছে ন গাড়ী বহুত গাড়ী আছে আমনিত আনকালি ইমান নাছিলে আৰু মই জুচ খাই ল'লোঁ আৰু তেনেকৈ মই পাই গ'লোঁ উৰিয়াগাঁও বাইপাছৰ মই এফালে টেম্পুত গৈ আছোঁ আৰু টেম্পুত মই পিছফালে বহিবলগীয়া হৈছে কাৰণ মোৰ ট্ৰলি আছিলে আৰু ট্ৰলিটো মই তেনেকৈ এৰি দিব নোৱাৰোঁ আৰু যিহেতু পৰিব আৰু টেম্পুৰ পৰা নামি মই মোৰ ৰুমলৈ গৈ আছোঁ টমটমতে এনেকুৱা অশান্তি লাগিছে ন আৰু এনেকুৱা ৰ'দ বহুত দিনৰ মূৰত দিছে আৰু নগাঁৱতো গৰম এনেও বহুত বেছি জানে আৰু এই ৰুম আহি পাই মই মোৰ পাৰ্চেল এটা আছিলে মই পাৰ্চেলত ৰিচিভ কৰিলোঁ আজিলৈ মানে বাই বাই।